হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু মই এতিয়া উপস্থিত নামনি অসমৰ হাউলিৰ যি হাউলি গাঁৱত আৰু যিহেতু হাউলি গাঁৱৰ যিহেতু মালেকুচিয়া নামঘৰত আচলতে ভোগালী বিহু উদযাপন কৰি আহিছে এইবেলি 42টা বছৰত ভৰি দিলে আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই আচলতে ভোগালী বিহু উদযাপন কৰিছে। মোৰ কেমেৰা সহযোগী দেখাব ইয়াতে কিছু পৰিৱেশ আচলতে 42টা বছৰ আচলতে 42টা বছৰত এইবেলি ভৰি দিলে মই ভিতৰলৈ যাবলৈ খুজিম চেষ্টা কৰিম আৰু যিহেতু ঐতিহ্যমণ্ডিত এটা নামঘৰ নামনি অসমৰ হাউলিৰ হাউলি গাঁৱত আচলতে এই নামঘৰটো আছে আৰু প্ৰত্যেক বছৰে আচলতে ভোগালী বিহু উদযাপন কৰি আহিছে। যি উদ্যোক্তাসকল আছে আৰু যিসমূহ গাঁৱৰ উঠি অহা চাম তেওঁলোকে সহযোগত এই আচলতে ভোগালী বিহু উদযাপন কৰি আহিছে আৰু এই ক্ষেত্ৰত মই সভাপতি আছে এই আচলতে আৰু হাউলি গাঁৱৰ যিহেতু এই আচলতে ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি আছে মই হয়তো কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব 42টা বছৰ ভৰি দিলে এইবেলি? হয়, হাউলি গাঁৱৰ এইটো এটা এই আমাৰ হাউলি অঞ্চলৰ ভিতৰতে আমাৰ ভোগালী বিহু উৎসৱ পালন কৰাৰ আমি 42টা বছৰ অতিক্ৰম কৰিলোঁ। বোধহয় এই অঞ্চলত এইটোৱে আটাইতকৈ অসমীয়া দৃষ্টিভংগীৰে আমি আমাৰ অতীতক জীয়াই ৰখাৰ এটা পদক্ষেপ। আমাৰ এই অনুষ্ঠানটিৰ ৰংগমঞ্চ এখন আছে ভোগালী বিহু। এই ৰংগমঞ্চখন মূলে কুচিয়া কীৰ্তন ঘৰৰ ৰাইজে তেওঁলোকে আমাক দান দিছে আৰু এই মূলে কুচিয়া কীৰ্তন ঘৰৰ 100 বছৰৰ অধিক হৈছে। গতিকে আমি ভৱিষ্যতে ভাবিছোঁ যে এই ভোগালী বিহু উদযাপন সমিতিৰ জৰিয়তে এই মন্দিৰৰো আমি যদি কিবা পাৰোঁ আমি ইয়াৰ উন্নয়ন কৰিম। লগতে বৰ্তমান সকলোতে দেখা গৈছে যে উজনি অসমত ভোগালী বিহুৰ প্ৰভাৱটো বেছি, নামনি অসমত কম। ইয়াত উৰুকাও কিছুমানে 13 তাৰিখে পাতে, কিছুমানে 14 তাৰিখে পাতে। গতিকে উজনি অসম আৰু নামনি অসমৰ অলপ পাৰ্থক্য আছে যদিও অলপ ব্যতিক্ৰম আছে যদিও ইয়াৰ কিন্তু যিটো মূল ভাৱধাৰা সকলোৰে একে। গতিকে আমাৰ জাতীয় উৎসৱ ভোগালী বিহু আমি জীয়াই ৰাখিব লাগিব। আমি হাউলি অঞ্চল হাউলি গাঁও তথা বৃহত্তৰ অসমৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যে এইটো আমি যাতে হাউলি গাঁওবাসীয়ে ইয়াক আমি জীয়াই ৰাখিব পাৰোঁ। কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে আপুনি? এইবাৰ আমাৰ কাৰ্যসূচী প্ৰথমতে পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আজি আমাৰ সন্ধিয়া আৰু আমাৰ খেল ধেমালিৰ পৰা আমাৰ 10টা বজাৰ পৰা হৈ গ'ল। ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, নৃত্য আছে। গতিকে আমাৰ এই বস্তুবিলাক আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজি এমাহৰ পৰা তেওঁলোকে এই প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে ৰিহাৰ্চেল দি আছে আৰু এই মঞ্চৰ পৰাই আমাৰ এই সৰুৰ পৰা ডাঙৰলৈকে বৃহত্তৰ হাউলি মঞ্চত তেওঁলোকে গীত মাত নাচ পৰিৱেশন কৰিবলৈ সমৰ্থন হৈছে। এইটো আমাৰ এটা ভাল পদক্ষেপ। দ্বিতীয়তে কথা হ'ল যে হাউলি গাঁৱৰ ভোগালী বিহুৰ উদযাপনৰ জৰিয়তে আমি গাঁওখনৰ মানুহখিনিয়ে একতা জৰিৰে আমি থাকিব বিচাৰোঁ আৰু য'ত একতা থাকিব সেই গাঁৱৰ উন্নতি থাকিব। সেইকাৰণে আজি যিসকল আমাৰ মানুহে উদ্যোক্তাই এই 1983 চনতে বিহুৰ জন্ম দিলে, তেওঁলোকক আজিৰ শুভ দিনত তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰিছোঁ। লগতে ময়ো 30 বছৰৰ ওপৰত সভাপতি হৈ এই গাঁওখনৰ উন্নয়নৰ কাৰণে আমাৰ ডেকা বন্ধুসকলক একেলগে ৰাখি এই গাঁৱৰ যে আমি এই অঞ্চলৰ ভিতৰত এটা চিনাকি দিব পাৰোঁ, এটা আদৰ্শৱান গাঁও হিচাপে আমি পৰিগণিত হ'ব পাৰোঁ, সেয়ে আমাৰ লক্ষ্য। দ্বিতীয়তে আমাৰ এটা গোটেই অসমতে অসমৰ সাৰ্থক জুবিন গাৰ্গ ছিংগাপুৰত 19 ছেপ্টেম্বৰত মৃত্যু হৈছে। তেওঁৰ আৱেগত সকলোৱে এতিয়াও জৰ্জৰিত। সেই উদ্দেশ্যে আমি আমাৰ বিহু সমিতিয়ে ভোগালী বিহু সমিতিয়ে তেওঁৰ এটা আমি শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠান ৰাখিছোঁ। গতিকে আমাৰ আৰু বহুত কাম আছে। আমাৰ হয়তো পিছত আমি মন্ত্ৰী বা MLA বা যিকোনো আমি পৰ্যায়ৰ মানুহবিলাকক লগ ধৰি ইয়াৰ আৰ্থিক অনুদানো হয়তো বিচাৰিম, প্ৰয়োজন হ'লে চৰকাৰকো বিচাৰিম যাতে এই গাঁওখনৰ এটা মহৎ কাম তেওঁলোকে সহায় কৰে। হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন যুৱক আছে এইখন গাঁৱৰে, কি ক'ব? আমাৰ আজি 42 সংখ্যক এই হাউলি গাঁও ভোগালী বিহু এতিয়া ভৰি দিলে
আমি বহু বছৰ ধৰি সৰুৰ পৰা এই বিহুখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছোঁ আৰু এই বিহুখন উদযাপন কৰি আমাৰ খুবেই ভাল লাগে আৰু আমি এই বিহুখন উদযাপন কৰাৰ প্ৰাকখনত আমি প্ৰায় এমাহ ধৰি এই বিহুখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আৰু সকলো গাঁৱৰ মানুহে মিলা প্ৰীতিৰে এই বিহুখন আমি ভোগ কৰোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেমেৰা সহযোগী নামঘৰৰ ভিতৰৰ দৃশ্য দেখাব। আচলতে 100 বছৰ অতিক্ৰম কৰা প্ৰায় এই নামঘৰটো, আৰু এই নামঘৰতে আচলতে যিহেতু প্ৰত্যেক বছৰে আচলতে এই হাউলি গাঁৱত আচলতে ভোগালী বিহু উদযাপন কৰি আহিছে। আৰু আচলতে ক'ব লাগিব যিহেতু 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ভোগালী বিহুৰ, আৰু তেওঁলোকৰ আজিৰ দিনটোত প্ৰথমটো দিন আছিলে আৰু বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীৰ মাজত খেল প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে ৰাখিছে, আৰু শেষৰ নিশা তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানৰ কেমেৰা সহযোগী অভিনাশৰ সহযোগত মই কৌশিক দাস, এনিভাৰ 24।